हेलो फ्रेंड्स, वेलकाम टू माय यूट्यूब चैनल हातिम आलिस लाइफ। आशा करूँ आपनालोक सबे भाले आछे। तो बंधुसकल, आज मोर आलोच्य विषय माকৈ खेती। मोर भिडिओটো आपनालोके कोन ठाइर পৰা চাই আছে आपनालोके कमेन्ट কৰি জনাব। आपनालोকৰ এই ভিডিওটো চোৱাৰ পিছত আশা কৰোঁ आपनालोকৰ বিন্দু পৰিমাণৰ হলেও কামত আহিব। বৰ্তমান যেটো সিজন চলি আছে, মাকৈ খেতি কৰাৰ আটাইতকৈ ভাল সময়। তো আমাৰ অসমৰ জলবায়ু খেতি বাতিৰ কাৰণে বৰ উপযোগী। তো বৰ্তমান যিবিলাক সবজি আমি খেতি কৰি আছো তাৰে প্ৰথম ফুলকবি, বন্ধাকবি, ওলকবি, গাজৰ, মূলা আৰু তাৰ লগতে আছে জিকা, ভোল, পটল এইবিলাক। তাৰে ভিতৰতে আজি মই বাছনি কৰি লৈছোঁ মাকৈ খেতি। আপোনালোকে আজি এই মাকৈ খেতিৰ ভিডিও চাব পাৰিব। আজি এই মাকৈ খেতিৰ ভিডিও এটা আপোনালোকলৈ যে পঠিয়াই দিলোঁ, মাকৈ খেতি কেনেকৈ কৰিব লাগে, প্ৰতি বিঘাত খৰচ কিমান, প্ৰতি বিঘাত কিমান বীজৰ প্ৰয়োজন হ'ব, প্ৰতি বিঘাত আপোনালোকৰ ৰাসায়নিক সাৰ, দানা, ঔষধ কিমান টকাৰ খৰচ হ'ব। আজিৰ এই ভিডিওটোৰ মাজেদি আপোনালোকে A to Z কথাখিনি মৌখিক আকাৰে শুনিবলৈ পাব। আৰু সেই মতে যদি আপোনালোকে মোৰ ভিডিওৰ ওপৰত ভিত্তি কৰি আপোনালোকে খেতি কৰিব পাৰে, আপোনালোকে 100% সাকসেস হ'ব পাৰিব। তো দেৰি নকৰি আৰম্ভ কৰিবলৈ কৈছোঁ। তো সবজি খেতিৰ ভিডিওবিলাক আপোনালোকে পাই থাকে। কেৱল আপোনালোকক মই সহায় আৰু সহযোগিতাৰ কাৰণে এই ভিডিওবিলাক দি থাকোঁ। আপোনালোকৰ যদি কিবা সহায় মই অলপ হলেও কৰিব পাৰোঁ, সেইবাবে মই এই ভিডিওবিলাক আপোনালোকলৈ পঠিয়াই থাকোঁ। তো আজি যিটো খেতি দেখুৱাই আছোঁ, এই খেতিটোত অলৰেডি বীজবিলাক গজিছে। মই প্ৰথমতে আপোনালোকক কৈছোঁ, আপোনালোকে সাৱধানতা অৱলম্বন কৰিব। বজাৰৰ পৰা মাকৈৰ বীজ কিনোতে দোকানৰ পৰা আপোনালোকে উন্নত জাতৰ যিটো মাকৈৰ বীজ আছে সেইটো আপোনালোকে ক্ৰয় কৰিব। আৰু প্ৰতি বিঘাত আপোনালোকে 3 কিলো মাকৈৰ বীজ আনিলেই যথেষ্ট। আৰু যদি আপোনালোকে এটা গুটিৰ পৰা আৰু এটা গুটিৰ ডিষ্টেন্স 16 ইঞ্চি দিছে, তেনেহ'লে 3 কিলো হ'লেই হ'ব। আৰু যদি 17x17 দিছে, তেনেহ'লে আপোনালোকৰ 2.5 কিলো হ'লে যথেষ্ট। তো মাজে মাজে দুটা এটাকৈ বীজ গজা নাছিল, তো খেতিয়কে সেই য'ত বীজ গজা নাছিল তাত এটাকৈ বীজ দি আছে। এতিয়া মই আলোচনা কৰিম মাকৈ খেতিৰ বাবে মাটিৰ গুণাগুণ কেনেকুৱা হ'ব লাগে। তো এই মাকৈ খেতিৰ বাবে মাটিৰ গুণাগুণ, তাৰমানে যিবিলাক মাটি ৰসাল মাটি, এনেকুৱা ধৰণৰ মাটিত মাকৈ খেতিৰ বাবে বৰ উপযোগী। প্ৰতি বিঘাত আপোনালোকৰ বীজৰ পৰিমাণটো মই কৈ দিলোঁ, 2.5 কিলো, 3 কিলো। ৰাসায়নিক সাৰ লাগিব আপোনালোকৰ প্ৰতি বিঘাত সুপাৰ ফসফেট 50 কিলো, ইউৰিয়া 10 কিলো, DAP 10 কিলো, চূণ লাগিব 7 পৰা 8 কিলো। এইবিলাক ধুনীয়াকৈ সিঁচাৰ পিছত ধুনীয়াকৈ 2 পৰা 3 বাৰ হাল মাৰিলে। এটা কথা লক্ষ্য কৰিব, মাকৈ খেতি কৰিলে আপোনালোকে 2 কিলো বোৰন, তাৰপিছত মেগনেছিয়াম প্ৰতি বিঘাত 5 কিলো, এইবিলাক সিঁচি তাৰপিছত আপোনালোকে মাকৈৰ বীজ দিবৰ কাৰণে প্ৰস্তুতি ল'ব। তো মই যিটো খেতি দেখুৱাই আছোঁ, এই খেতিটোত কিন্তু গোবৰ সাৰ যথেষ্ট পৰিমাণে আছে। ধৰক আজিকালি মাকৈ খেতি কৰিবলৈ হ'লে অলপ পৰিমাণৰ যদি আপোনালোকে গোবৰ সাৰ দি কিনে আপোনালোকে মাকৈৰ বীজবিলাক লগাব পাৰে, তো আপোনালোকৰ মাকৈ গছৰ গ্ৰোথ ভাল হ'ব আৰু ফলনটো ডাঙৰ হ'ব। তো কথা হ'ল, আপোনালোকে যদি এনেকুৱা ধৰণৰ মাকৈৰ খেতি কৰিবৰ কাৰণে প্ৰস্তুতি লৈছে, তেনেহ'লে আৰু দেৰি নকৰিব। বৰ্তমান আটাইতকৈ তাৰমানে
ভাল সময়টোৱে হ'ল মাকৈ খেতিৰ কৰাৰ নৱেম্বৰ মাহৰ পৰা মাৰ্চ এপ্ৰিল মাহলৈ। তো অক্টোবৰ মাহ চলি আছে, এতিয়া কিন্তু মানুহে মাকৈ খেতি অক্টোবৰ মাহৰ পৰাই আৰম্ভ কৰি দিয়ে খেতি কৰিবৰ কাৰণে প্ৰস্তুতি লয় খেতিয়কে। এতিয়া কথা হ'ল এই মাকৈ খেতি কৰিব মাটি 2ৰ পৰা 3 বাৰ হাল মাৰিলে, যিমান পাৰে অকণমান গোবৰ সাৰ দিলে, ৰাসায়নিক সাৰ যিমানখিনি কথা কৈছোঁ সেইখিনি দিয়াৰ পিছত আপোনালোকে লগালে লগোৱাৰ পদ্ধতি এটা পুলিৰ পৰা আৰু এটা পুলি বা এটা বীজৰ পৰা আৰু এটা বীজ 16 আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 16 চেণ্টিমিটাৰ ৰাখি আপোনালোকে লগালে। মাকৈৰ বীজবিলাক গজালি মিলোতে অংকুৰিত হওঁতে আপোনালোকৰ সময় লাগে 8ৰ পৰা 10 দিন। 8ৰ পৰা 10 দিন পাৰ হৈ যোৱাৰ পিছত এনেকুৱা ধৰণৰ গছবিলাক অংকুৰিত হৈ গজালি মেলি গছবিলাক ডাঙৰ হ'বলৈ আৰম্ভ কৰিব। 15ৰ পৰা 20 দিনৰ ভিতৰত মাকৈ গছবিলাক যেতিয়া 1ৰ পৰা 2 ফুট ওখ হ'ব, সেই মুহূৰ্তত আপোনালোকে ছেকেণ্ড ষ্টেপত আকৌ সাৰ দিব লাগিব। প্ৰতি বিঘাত 10 কিলো ইউৰিয়া, 10 কিলো DAP, তাৰ লগতে আপোনালোকে শিপাৰ দানা যদি পাৰে প্ৰতি বিঘাত 5 কিলো সিঁচি, শিপাৰ দানা বুলি ক'লে ৰটেক্স, বায়'গোল্ড 95 এইবিলাক দি আপোনালোকে খেতিত ঘাঁহ আৱৰ্জনা যিবিলাক আছে এইবিলাক হুইল মাৰি দি ওলটাই দিলেই হ'ল। এইবিলাক যেতিয়া শুকাই যাব, মাটিৰ যেতিয়া ৰসটো অকণমান কমি যাব, তেতিয়া চাব যদি আপোনালোকৰ খেতিত জলসিঞ্চনৰ প্ৰয়োজন হয় জলসিঞ্চন কৰি দিব। যদি প্ৰয়োজন নাই তেনেহ'লে আপোনালোকে জলসিঞ্চন কৰাৰ কোনো প্ৰয়োজন নাই। যদি বৰষুণ হয়, যদি মাটি ৰসাল হৈ আছে, যেতিয়া মাকৈ গছৰ বয়স অলৰেডি 27ৰ পৰা 30 দিন হৈ যাব, সেই মুহূৰ্তত আপোনালোকে ফলনৰ দানা অলপ দি দিব। ত্ৰিশূল প্লাছ, নেট্ৰোপালছ, ব্লেকবেৰী, কালাজাদু এইবিলাক হ'ল ফলনৰ দানা। এইবিলাক দানা আপোনালোকে প্ৰতি বিঘাত 3 কিলো দিব। দিয়াৰ পিছত এই 16x16কৈ যে লগাইছে ইয়াৰ ঠিক মাজেদি আপোনালোকে কি কৰিব, নাঙল টানি দিব। মাকৈ গছৰ গুৰিত মাটিবিলাক উৰ্বৰ হৈ থাকিব লাগে, তেতিয়া গছে শিপা দিওঁতে সহায় হয় আৰু মাটি যাতে বেছি টান হৈ নাথাকে আৰু পানী যে দিব, পানী দিয়াৰ সময়ত বা জলসিঞ্চন কৰাৰ সময়ত যাতে মাকৈ গছৰ গুৰিত বেছি পানী জমা হৈ নাথাকে, মাটি যাতে বেছি ভিজি নাযায়। ভিজি গ'লে মাটি টান হৈ যায়, মাটি বেছি টান হৈ গ'লে মাকৈ গছৰ উৰ্বৰতা কমি যায় শিপাৰ। সেইকাৰণে আপোনালোকে সেই ডোং যে খান্দি দিয়া হ'ল নাঙলেদি, ইয়াত ডোংটোৰ ইফালৰ পৰা সিফালে পানী যোৱাৰ পিছত আপোনালোকে সেইটো বন্ধ কৰি বেলেগ ছাইডত পানী এৰিব। পোকে ডিষ্টাৰ্ব কৰি আছে, পোকৰ ঔষধ দিবই লাগিব। মাকৈ গছৰ পাতবিলাক ফুটা কৰে, পাতত ফাংগিচাইড লাগে। এইবিলাক পোক আঁতৰাবৰ কাৰণে কি ধৰণৰ ঔষধ দিব লাগে, ফাংগিচাইড আঁতৰাবৰ কাৰণে কি ঔষধ দিব, মাকৈ গছৰ ঠিক মাজৰ কোমল পাতটো যে খাই আছে পোকে, তাৰ বাবে আমি কি ঔষধ স্প্ৰে কৰিম। তো এই মই কোৱা ঔষধবিলাক আপোনালোকে খেতিত স্প্ৰে কৰিব, আপোনালোকৰ মাকৈ গছত আৰু কোনো ধৰণৰ পোকে ডিষ্টাৰ্ব নকৰিব। যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে আপোনালোকৰ মূল্যৱান আঙুলিৰ এটা লাইক দি দিব। যিমান পাৰে আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। এটা শ্বেয়াৰৰ কাৰণে বন্ধু বান্ধৱী সকলোৱে মিলি আমি যাতে খেতি কৰিব পাৰোঁ তাৰে কামনা কৰিলোঁ। তো আপোনালোকে যদি মোৰ দৰে আপোনালোকে শিক্ষিত নিবনুৱা হৈ আছে, আপোনালোকে দেৰি নকৰি আপোনালোকেও খেতিত পূৰা দমে লাগি যাওক। আপোনালোকে মাকৈ খেতি কৰিলে আপোনালোকে বছৰেকত ভাল এটা টকা উপাৰ্জন কৰিব পাৰিব। কেৱল মাকৈ নহয়, অইন খেতিও আমি যাতে কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকে মনোযোগী হওক। প্ৰফেক্ট ছুপাৰ, গ্ৰেচিয়া, চেমোডিছ, ডাষ্টাৰ্ড, ডাহাত এই ধৰণৰ ঔষধ আপোনালোকৰ মাকৈ খেতিত যদি স্প্ৰে কৰে আপোনালোকৰ খেতিত কোনো ধৰণৰ পোক আৰু ডিষ্টাৰ্ব নকৰিব। তো বন্ধুসকল, খেতিত যাতে ঘাঁহ বন নহয়, ঘাঁহ মাকৈ খেতিত বেছি হৈ থাকিলে আপোনালোকৰ খেতিত পোকে আক্ৰমণ বেছিকৈ কৰিব। তাৰ কাৰণে আপোনালোকে ঘাঁহ বনবিলাক আঁতৰাব, মাজে মাজে হুইল মাৰিব। হুইল মাৰিলে আপোনালোকৰ খেতিত কোনো ধৰণৰ ঘাঁহ নাথাকিব। তো বন্ধুসকল, আজি যিকেইটা কথা কৈছে আপোনালোকে কথাখিনিৰ ওপৰত গুৰুত্ব দিয়ক। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক ফেচবুক পেজত চাব বিচাৰিছে তেনেহ'লে মোৰ হাতিম আলিছ লাইভ চেনেললৈ
আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কিন্তু ফেচবুক পেজতো গৈ আপোনালোকে সেই মোৰ ভিডিঅ'টো মোৰ নামটো চাৰ্চ কৰিলে আপোনালোকে পাই যাব। তাত আপোনালোকে ফলোৱাৰ্ছ হিচাপে থাকিব, তাতো আপোনালোকে ভিডিঅ'বিলাক পাই থাকিব। মই আৰু দেৰি নকৰোঁ, যিকেইটা কথা কৈছোঁ আপোনালোকে গুৰুত্ব সহকাৰে শুনি আপোনালোকক খেতি বাতি কৰক, সফল হওক, তাৰে কামনা লৈ আজিৰ ভিডিঅ' এইখিনিত অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।